আজি কেইগৰাকীমান ব্যক্তিয়ে জুবিনৰ ন্যায় বিচাৰি ৰাস্তাত আন্দোলন কৰিছে পুলিচে তেওঁলোকক গ্ৰেপ্তাৰ কৰিছে আৰু মানুহে সুধিছে তেওঁলোকক কিয় গ্ৰেপ্তাৰ কৰা হ'ল এজন ব্যক্তিৰ নাম অজয় ফুকন জুবিন গাৰ্গে নিজে এই ব্যক্তিজনৰ বিষয়ে কৈ যোৱা কথাকেইটা আপোনালোকে শুনিব জুবিনে জীৱন কালত কৈ গৈছিল যে এই ব্যক্তিজনৰ জৰিয়তে মোৰ লগত কোনেও সম্পৰ্ক নকৰিব মই জুবিনে দিয়া টুইটটো মই পঢ়ি দিব খোজা নাই জুবিনৰ ভিডিঅটো সামাজিক মাধ্যমত উপলব্ধ থাকিব আৰু এই গৰাকী ব্যক্তিয়ে কংগ্ৰেছ দলৰ যোৱা সাবুৱা বিধানসভা সমষ্টিৰ প্ৰাৰ্থী আছিল আনজন ন্যায় বিচৰা ব্যক্তি হল ভিক্টৰ দাস এগৰাকী সহজ সৰল ছোৱালী কেনেকৈ গুৰুল কৰি এই ব্যক্তিজনে পিটিছিল তাৰ প্ৰতিশ্ৰুতি এতিয়াও আমাৰ সন্মুখত পৰা আতৰি যোৱা নাই যিদিনাখন এই ব্যক্তিজনে ছোৱালীজনীক গুৰুল কৰি মাৰিছিল মই ভাবো সিদিনাখন জুবিনেও কান্দিছিল আৰু জুবিনেও এই ব্যক্তিজনৰ বিৰুদ্ধে ন্যায় বিচাৰিছিল অসমবাসী ৰাইজক মই বিনম্ৰতাৰে সৈতে ক'ব খোজো জুবিনৰ নামত চৰকাৰ বিৰোধী ৰাজনীতি হ'ব নোৱাৰে জুবিনৰ নামত আমি অসমখনক নেপাল কৰিব দিব নোৱাৰো আৰু জুবিনৰ আত্মাক শান্তি দিবৰ বাবে আমি এই অসমখনক সুফলা কৰি আমি নিৰ্মাণ কৰিব লাগিব এইখন অসমক আমি ভাৰতৰ শ্ৰেষ্ঠতম ৰাজ্য কৰিব লাগিব সেইবাবে মই সকলোকে কৰজোৰে অনুৰোধ কৰো নেপাল কৰাৰ প্ৰচেষ্টা নকৰিব কাৰণ ইয়ে জুবিনৰ আত্মাক আটাইতকৈ কষ্ট দিব আইনে তাৰ কি ব্যৱস্থা ল'ব পিছৰ কথা কিন্তু কোনোবাই যদি ভাবে যে হিংসাই কাৰোবাক ন্যায় দিব মই ভাবো সেয়া কেতিয়াও সম্ভৱ হ'ব নোৱাৰে আইনে ন্যায় দিব ক'ব খুজিছো এইখন জুবিনৰ অসম এইখন আমাৰ জননী আৰু জন্মভূমি এইখন অসমত আমি যিকোনো কাৰণতে এইখন অসমক আমি নেপাল কৰিব নোৱাৰো কেইটামান দিনৰ পৰা সামাজিক মাধ্যমত নেপালৰ উদাহৰণ দিয়া হৈছে আমি অসমত লাচিতৰ উদাহৰণ দিম আমি অসমত আমি মহাৰাজ পিথুৰ উদাহৰণ দিম আমি ভগদত্তৰ উদাহৰণ দিম আমি ভূপেন হাজৰিকাৰ উদাহৰণ দিম আমি জুবিন গাৰ্গৰ উদাহৰণ দিম আমি নেপালৰ উদাহৰণে অসম নচলাম আজি এটাই মই কথা ক'ব খোজো এটাও যদি অসমৰ সম্পত্তিক আজি আমি হানি কৰো আটাইতকৈ দুখ জুবিন গাৰ্গে পাব কাৰণ এইখন জুবিনৰ অসম আমাৰ সকলোৰে জননী আৰু জন্মভূমি